যেতিয়া 19 জুলাইৰ পৰা 7 দিন ধৰি চৰকাৰখন অসহায় আছিল, মানুহে জপিয়াই পৰি মানুহক সহায় কৰিছিল, সেই সময়ত তেওঁ এই কথা ক'বলৈ সাহস কৰা নাছিল। এতিয়া যেতিয়া মানুহে এই মানুহক সহায় কৰি এটা পৰ্যায়লৈ আনিলে, পানী অলপ অলপ শুকাবলৈ ধৰিলে, মই আপোনালোকক খাটাংকে ক'ব পাৰোঁ, আজিৰ দিনটোত অসম চৰকাৰে যদি বানপীড়িত, দুৰ্যোগ পীড়িত, প্ৰলয় পীড়িত মানুহক যদি 10 টকা দিছে, অসমৰ ৰাইজে 90 টকা দি সহায় কৰিছে। ফ্লাড ৰিলিফ বা বান সাহায্য 90 টকা ৰাইজৰ, 10 টকাহে চৰকাৰৰ। তাৰ পাছতো মুখ্যমন্ত্ৰীয়ে এনেকৈ অসমীয়া মানুহক অপমান কৰাটো কেতিয়াও মানি ল'ব নোৱাৰি। এইটো কথা খাটাং যে চৰকাৰ নহয়, মহাপ্ৰলয়ত দুৰ্গতসকলক সহায় কৰিছে অসমৰ ৰাইজে। এইটো কথা খাটাং। এতিয়া পাৰ পাই অসমৰ জনতাকে তেওঁ অসমৰ মুখ্যমন্ত্ৰীয়ে উভতি ধৰিছে। মই সেইকাৰণে স্পষ্টকে আকৌ ক'ব খুজিছো, মই নিজে 24 ঘণ্টা 19 তাৰিখৰ পৰা 1 দিনৰ কাৰণেও ঘৰলৈ অহা নাই, 1 দিনৰ কাৰণেও ফিল্ডৰ পৰা আঁতৰি দিয়া নাই। 19 তাৰিখৰ পৰা আজি কেই তাৰিখ হ'ল? আজি 7 তাৰিখ, 7 আগষ্টলৈকে। 19 তাৰিখৰ পৰা 7 আগষ্টলৈকে মই 1 দিনৰ কাৰণে ফিল্ডৰ পৰা আঁতৰি দিয়া নাই। মোৰ নিজৰ অভিজ্ঞতাৰে ক'ব পাৰো যে ৰাজ্য চৰকাৰ ৰেস্কিউ অপাৰেশ্যনত 100% ব্যৰ্থ, মানুহক উদ্ধাৰ কৰাত। ৰাজ্য চৰকাৰ ৰিলিফ অপাৰেশ্যনত 100% ব্যৰ্থ। ৰাজ্য চৰকাৰে মানুহক, এতিয়া বিপদত পৰা মানুহক কি কৰিছে জানে? মই আপোনালোকক এটা উদাহৰণ দিওঁ। মোৰ শিৱসাগৰ জিলাত বিমল বৰা নামৰ এজন অভিভাৱক মন্ত্ৰী ওলাইছে, স্বয়ম্ভু। তেওঁ কি কৰিছে যে প্ৰথম অৱস্থাতো তেওঁলোকৰ অস্তিত্ব শূন্য, তেতিয়া অকল মই কৰি আছিলো, তেতিয়া আমাৰ ৰাইজৰ দলৰ কৰ্মীসকলে কৰি আছিলে, তেতিয়া ৰাইজে কেৱল মানুহক উদ্ধাৰ আৰু সহায় কৰি আছিলে। সেই সময়ত বিমল বৰা নাই। কিন্তু যেতিয়া আমি কৰি থকা কামটোক মানুহে প্ৰশংসা কৰিলে, মানুহে মানুহৰ বাবে জনতাই কৰা কামটোক যেতিয়া মানুহে প্ৰশংসা কৰিলে, তেতিয়া স্বয়ম্ভু বিমল বৰাই অভিভাৱক মন্ত্ৰীক কৈ শিৱসাগৰত আহি কি কৰিলে জানে? সব ৰিলিফৰ বস্তুবিলাক বিজেপিৰ মানুহবিলাকক দি দিলে, বিজেপিৰ ৱাৰ্ড মেম্বাৰবিলাকক। বিজেপিৰ ৱাৰ্ড মেম্বাৰে কৰবাত ৰিলিফৰ বস্তু মানুহক দিছে, কৰবাত নিজে মাৰি দিছে। তেনেকুৱা মাৰি দিয়াৰ ঘটনা এজন ৱাৰ্ড মেম্বাৰ, বৰা নামৰ এজন ৱাৰ্ড মেম্বাৰে মাৰি দিয়ে, বিতুপন বৰা নে কি নাম আছিলে, বিতুপন বৰা নামৰ এজন ৱাৰ্ড মেম্বাৰে যেতিয়া মাৰি দিলে বস্তুবিলাক, সেইটো যেতিয়া ৰাইজে ধৰিলে, সেই ৰাইজে ধৰা মানুহজনকহে উল্টাই, ৰাইজে ধৰা মানুহজনকহে উল্টাই বিমল বৰাই এছপিক লগাই জেলত ভৰাইছে, কেছ দিছে। মই বিমল বৰাক ধমকি লগাইছো, বোলো তোমাৰ লোকেল পলিটিক্স বাদ দিয়া, ইয়াত বিজেপিৰ 2 নম্বৰী গেৰুৱা পলিটিক্স বন্ধ কৰা। তোমালোকৰ ৱাৰ্ড মেম্বাৰে বানপানীত পৰা মানুহৰ বস্তু কেনেকে নিজৰ ঘৰত ৰাখিব পাৰে আৰু সেই বস্তু কেনেকে খাব পাৰে? বান সাহায্যটো এওঁলোকৰ গেৰুৱা নীতি, বান সাহায্যটো এওঁলোকৰ বিজেপি নীতি, বান সাহায্যটো এওঁলোকৰ বৈষম্য নীতি। দুৰ্ভাগ্যজনক কথা জানেনে? শিৱসাগৰত যিসকল মানুহে 15,000 টকা পাব লাগে, তাৰ বহুত মানুহে 15,000 টকাটোকে পোৱা নাই। অকল শিৱসাগৰ নহয়, চৰাইদেউ, যোৰহাট সকলোতে। কেলে? কোনে পাব সেইটো বনাইছে আকৌ বিজেপিৰ মানুহবিলাকে। কালি মুখ্যমন্ত্ৰীয়ে মই কোৱা শুনিছো যে তেওঁলোক হাজাৰ হাজাৰ কমপ্লেইন আহিছে। মই মুখ্যমন্ত্ৰীক ক'ব খুজিছো যে এই কাম গাঁওবুঢ়াক কৰিবলৈ দিয়ক, এই কাম ৱাৰ্ড মেম্বাৰক কৰিবলৈ দিয়ক, এই কাম চৰকাৰী মানুহক কৰিবলৈ দিয়ক, এই কাম নিৰপেক্ষভাৱে কৰিবলৈ দিয়ক।
আপোনালোকৰ গেৰুৱা বাহিনীৰ এই 2 নম্বৰী মানুহকেইটাক আপোনালোকে মানুহ চিলেক্ট কৰিবলৈ নিদিব। এওঁলোকে মানৱীয়তা বুজি নাপায়। এওঁলোকে বিপদত কোন পৰিছে তাতকে কোন বিজেপিৰ মানুহটোৰ নামটো ভৰাই দিব পাৰি সেইটোহে তেওঁলোকৰ কাৰণে ইম্পৰ্টেণ্ট। মইতো স্পষ্ট ৰূপত দাবী জনাব খোজো যে শিৱসাগৰ আৰু চৰাইদেউত যিবিলাক ইলিগেল নাম সোমাইছে তাৰ কাৰণে সম্পূৰ্ণৰূপে বিমল বৰা জগৰীয়া। মুখ্যমন্ত্ৰীয়ে প্ৰথমতে এইটো নিৰপেক্ষভাৱে কৰাব খুজিছিলে, কিন্তু বিমল বৰাই যেতিয়া অখিল গগৈক মানুহে ভাল পাইছে এই বস্তুটো যেতিয়া উপলব্ধি কৰিলে, মই সিদিনা যে মুখ্যমন্ত্ৰীৰ লগত গৈছো তেতিয়া কৈ আছে যে অহাবাৰ আপোনাক কেনেকে হৰুৱাব লাগে আমি তাৰহে কাম কৰি আছো। লোকৰ বানপানীৰ চিন্তা, মুখ্যমন্ত্ৰীৰ লগত যাওঁতে বিমল বৰা, পীযুষ হাজৰিকা আৰু সুশান্ত বৰগোহাঁইৰ চিন্তাটো হ'ল যে 2031ত অখিল গগৈ কেনেকে শিৱসাগৰত হৰুৱাব লাগে, আৰু এজন মানুহৰ নাম কৈছে আমুকক জিকাব লাগে, সংগঠন এটাৰ পলচামৰ জেনেৰেল ছেক্ৰেটাৰী এজনক জিকাব লাগে, এই কামহে আমি কৰি আছো এনেকৈ কয়। অৰ্থাৎ তেওঁলোকৰ কাৰণে মানৱ সেৱাটো ইম্পৰ্টেণ্ট নহয়। আমি মোৰ মুখত আপোনালোকে নিশ্চয় কেতিয়াবা এটা শব্দ, কেতিয়াবা এই সময়খিনিত 19 জুলাই তাৰিখৰ পৰা 7 আগষ্টলৈকে কেতিয়াবা এটা ৰাজনৈতিক শব্দ আপোনালোকে শুনিবলৈ পাইছিলে নে? মই স্পষ্টকে নিৰ্দেশ দিছো যে বিজেপি হওক, কংগ্ৰেছ হওক, এজিপি হওক, ৰাইজৰ দল হওক, CPI হওক, CPM হওক, জাতীয় পৰিষদ হওক, যি মানুহে নহওক লাগিলে মোৰ পৰা যিমান সাহায্য পাব লাগে সম্পূৰ্ণ পাব। আৰু মই ডিচিকো একে অৰ্ডাৰ দিছো যে ইয়াত কোনো পধ্যে 2 নম্বৰী কৰিব নোৱাৰিব। কিন্তু দুৰ্ভাগ্যবশতঃ বিমল বৰা নামৰ এটা কিট সোমাইছে শিৱসাগৰত। সেই কিটটোৱে, সেই পতংগটোৱে কি কৰিছে জানেনে? একদম বান সাহায্য প্ৰদান আৰু বান পীড়িত মানুহৰ তালিকা তৈয়াৰ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে 2 নম্বৰী কৰি আছে। সেইকাৰণে এতিয়া যিসকলে পাব লাগে তেওঁলোকৰ নাম নাই, যিসকলে পাব নালাগে তেওঁলোকৰ নাম তাত ভৰাইছে। এটা পুৰা বিমল বৰাৰ প্লান মতে বিজেপিৰ 2 নম্বৰী গীটাই কৰি আছে। মইতো সেইকাৰণে বিমল বৰাক আপোনাৰ যি গাৰ্জেন মিনিষ্টাৰ পাতিছে শিৱসাগৰ আৰু চৰাইদেউত, তেওঁক তাৰ পৰা আঁতৰাই দিবৰ কাৰণে মই মুখ্যমন্ত্ৰীক দাবী জনাইছো। যে মানুহজনৰ মূৰত একো নাই, মানৱীয়তা একো নাই, হৃদয়ত মানৱীয়তা নাই, মূৰত মাল নাই। গতিকে এই মানুহটোক আৰু তাত ৰাখি থলে মানুহৰ ভাল নহব, এই দুৰ্যোগ পীড়িত এলেকাত আৰু অধিক বেয়া হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।